সাবস্ক্ৰাইব কৰক আৰু মই দিয়া ভিডিঅ'বোৰ ক্ৰম অনুসৰি পাই থাকিবলৈ বেল আইকনটো দবাই দিয়ক। মহাসুখে ৰাজ্য চলাই আনন্দময় Ta
অভাৱ নাই অ ৰজা ৰাজ্যত পুত্ৰ কন্যা নাছিল ৰজা হৰাণীৰ জীৱ আৰু সেই ৰজাৰ ৰাজ্যত এই গিৰিধৰ নামে এক আছিল পুৰুষ নিত্য কৰ্ম কৰে তেওঁ ৰজাৰ গৃহ একদিনা ৰাণীয়ে ৰজাৰ আগে স্বামী শুনা শুনা স্বামী মোৰ শুনা বচন চিন্তা নকৰিবা স্বামী হয়েৰা দুখ
ৰাণীৰ কথা শুনি নহয় উগুল থুগুল লাগি গল ৰজাৰ মনত দাসী গণক মাতি ৰাণী হৈ এনেকৈ কত দিন পাৰ হৈ গলা এই দশমা দশ দিন যেবে পূৰ্ণ হলা এই দশমা দশ দিন যেবে পূৰ্ণ হলা আৰু শুভক্ষণে ৰাণীৰে ক অ পুত্ৰ পুত্ৰ পাই ৰজাৰ মনত আনন্দ মিলিলা পুত্ৰ পাই ৰজাৰ মনত আনন্দ মিলিলা হেৰা ৰাণী আমি আমাৰ পুত্ৰৰ এটি সুন্দৰ নাম থব লাগিব নহয় আমি আমাৰ পুত্ৰৰ এটি সুন্দৰ নাম থব লাগিব হয় মহাৰাজ ওয়ে এহি বুলি মন্ত্ৰী গণক মাতি আনিলা ও মন্ত্ৰী গণক চাই ৰজাই দেখ কৰিলা ও মন্ত্ৰী গণক চাই ৰজাই দেখ কৰিলা হেৰা মন্ত্ৰীগণ তোমালোকে কি কৰিবা জানা শুনা শুনা মন্ত্ৰী গণ মোৰ আছে কণি গণনাৰ কৰা আয়োজন গোটেই ৰাজ্যত দিয়া নিমন্ত্ৰণ তেতিয়া বাৰু ঢুলীয়া সকলে কি কৰিলে অ ঢুলীয়াই ঢোলকো বাইকো বাই অ ঢুলীয়াই আটা
ৰাজপুত্ৰৰ গণনালৈ নিমন্ত্ৰণ জনাই সকলোকে চাই বুঢ়া কালত চলি হচি মোৰ মাৰ খবৰ উপায় নাই তথাপিতো আপিহঁত ৰজাৰ ঘৰে ৰাজপুত্ৰৰ গণনা নয়ন ভৰি আজি ৰজাৰ ঘৰে উলহ লহেৰে ৰাজপুত্ৰৰ গণনা পাতিলা যতন সকলোৱে ৰজাৰ ঘৰে আৰু ঠিক সেই সময়লৈকে ৰাজপুত্ৰৰ গণনা কৰিবলৈ ৰাজপুৰোহিতৰ কিন্তু ৰাজপুৰোহিতৰ কিন্তু দেখা দেখি মন্ত্ৰীগণে বোলে আমি চিন্তা কৰি চালো মহাৰাজ যিহেতু এতিয়ালৈকে ৰাজপুৰোহিতৰ কোনো দেখা দেখিয়ে নাই সেয়েহে আমি সকলোৱে আলোচনা কৰি পুত্ৰৰ নাম কি ৰাখিলো জানে মহাৰাজ কি ৰাখিলে সেয়েহে আমি সকলোৱে আলোচনা কৰি পুত্ৰৰ নাম ৰাখিলো ৰূপ কুমাৰ
ভাবি চিন্তি পুত্ৰ নাম ভাবি চিন্তি পুত্ৰ নাম পিছদিনা ৰাজপুৰোহিত ৰজাৰ ঘৰে পুৰোহিতক চাই ৰজাই এই পুৰোহিতক চাই ৰজাই শুনা শুনা ৰাজপুৰোহিত ভুল কৰিলা তুমি এই কথা ৰাখিবা মনত এই কথা ৰাখিবা মনত মহাৰাজ এই ৰজাৰ বচন শুনি পুৰোহিতে বোলে বাণী ৰজাৰ বচন শুনি পুৰোহিতে বোলে বাণী শুনিও ক মহাৰাজ সেইকাৰণে অহা নাই মই সেইকাৰণে অহা নাই যোৱাকালি তোমাৰ ঘৰত নাতি জন্ম পাইছে হয় মহাৰাজ হেৰা ৰাজপুৰোহিত তোমাৰ নাতি বাৰু কিমান সময়ত জন্ম পাইছে ৰাতি 11 বজাত মহাৰাজ ৰাতি 11 বজাত কি কলা ৰাজপুৰোহিত তোমাৰ নাতি ৰাতি 11 বজাত তেনেহলে আমাৰ ৰাজকুমাৰ চোন ঠিক একে সময়তে জন্ম পাইছে সঁচাকৈ মোতকৈ তোমাৰ আনন্দ বেছি কাৰণ মোৰ পুত্ৰ তোমাৰ নাতি সেয়েহে মোতকৈ তোমাৰ আনন্দ বেছি গতিকে আজিৰ পৰা ইহঁত দুইজন হ'ব এনেকুৱা বন্ধু জীয়াই হ'ব নেকি এদিন নলে গলে লগা বন্ধু আনন্দতে পুৰোহিত সাৱটি ধৰিলা আৰু আনফালে
দিনে দিনে দুই বন্ধু দিনে দিনে দুই বন্ধু আৰু এনেকৈ কত বছৰ পাৰ হৈ আৰু এদিনাখন দেখা ৰজা জিত কুমাৰৰ কি দেখা দেখা ৰজা জিত কুমাৰৰ একদিনা জিত কুমাৰে চলি যায় মৃগ মাৰিবাৰে গণ্ডকী নদীৰ তীৰে তীৰে চলি গইলা অকল হৰে ধীৰে ধীৰে একদিনা জিত কুমাৰে একদিনা জিত কুমাৰে চলি যায় মৃগ মাৰিবাৰে গণ্ডকী নদীৰ তীৰে তীৰে চলি গইলা অকল হৰে ধীৰে ধীৰে একদিনা জিত কুমাৰে বনৰ মাজত মৃগ ৰজাই বিচাৰি নাপায় এক বৃক্ষৰ তলে ৰজাই এক বৃক্ষৰ তলে ৰজাই সেই বৃক্ষৰ ওপৰতে এই এক ব্ৰহ্মযক্ষ থাকে এই ৰজাই কিন্তু গমকে নাপায় ঘোৰ নিদ্ৰাত আছে ৰজাই ব্ৰহ্মযক্ষই দেখা পায় দেখা ৰজাৰ কি হয় লাভি গছৰ পৰা ব্ৰহ্মযক্ষ নামিও আহিলা খাওঁ খাওঁ বুলি ৰজা খাওঁ খাওঁ বুলি ৰজা মনে ভাবে জিত কুমাৰে কি কৰো ভয়ে ভয়ে ব্ৰহ্মযক্ষ ৰাগে চলি ভয়ে ভয়ে ব্ৰহ্মযক্ষ ৰাগে চলি মই মৰি গলে পুত্ৰৰ মহাবিপদ হব কোনে আহি মোৰ পুত্ৰ সেইকাৰণে তোমাৰ মই চৰণত ধৰো অন্য যি বিচাৰাই তাকে দিব পাৰো অন্য যি বিচাৰাই তাকে দিব পাৰো কি কলি মই যি বিচাৰো তই তাকেই দিবি শুন তেনেহলে তোৰ পুত্ৰৰ যিদিনাই 10 বছৰ পূৰ্ণ হব সেইদিনাই মোৰ নামত যজ্ঞ পাতি তোৰ পুত্ৰক তই বলি দিব লাগিব ক পাৰিবি মোৰ নামত যজ্ঞ পাতি তোৰ পুত্ৰক তই বলি দিব লাগিব ক পাৰিবি নাই নোৱাৰো 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 মই কদাপি নোৱাৰো নিজৰ পুত্ৰক বলি যায় কুকৰ্ম নকৰো
তেন্তে খুন কওঁ মই তোৰ পুত্ৰৰ নিচিনা অন্য শিশু একনি নহলে নহলে খবংখে তোৰ কৰিব নিধন বিষাদিত মনে ৰজাই অগৃহ কয় কান্দি কান্দি ৰাণী ৰাগে কান্দি কান্দি ৰাণী ৰাগে ৰাণী ৰাণী অ বনে গৈছিল মই মৃগ বিচাৰিয়া এক বৃক্ষৰ তলে গৈ বিশ্ৰাম লবিয়া মই কিনো বনে গৈছিলো মই মৃগ বিচাৰিয়া বিচাৰি নাপাই ভাগৰতে ক্লান্ত হৈ পৰিছিলো তেতিয়া মোৰ কি হৈছিল জানা ৰাণী এক ব্ৰহ্মা যক্ষ আহে
কথা আমি অলপ সময় দুই বন্ধুৰ কথা আমি শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ সেই দুই বন্ধুনো কোন আছিল এজন আছিল ৰজাৰ পুত্ৰ আৰু আনজন আছিল সেই ৰাজপুৰোহিতৰ নাতি সৰুৰে পৰাই দুয়োজন আছিল অতি নলে গলে লগা বন্ধু সেয়েহে ইজনৰ দুখ আনজনে কেতিয়াও সহ্য কৰিব পৰা নাছিল সেয়েহে এদিন বন্ধুক চাই ৰাজপুৰোহিতৰ নাতিয়ে কৈছিল হেৰা বন্ধু অ বন্ধু শুনা বচন তোমাক দেখি মোৰ মনে হয় অনুমান কৈছিল এই ৰাজকুমাৰে বোলে বন্ধু শুনা কময় ৰাজকুমাৰে বোলে বন্ধু শুনা কময় কি কাৰণে কান্দি থাকে পিতাই কি কাৰণে কান্দি থাকে পিতাই আৰু বন্ধু এই দিনে ৰাতি আমাৰ ঘৰত অসুখ শান্তি বন্ধু নাজানো ইয়াৰ কাৰণ বন্ধু নাজানো তেতিয়া বন্ধুক চাই ৰাজপুৰোহিতৰ নাতিয়ে কৈছিল হেৰা বন্ধু তুমি তোমাৰ ঘৰলৈ উভতি যোৱা আৰু আই পিতাক সুধি সকলোবোৰ কথা মোৰ আগত কবা বন্ধু সকলোবোৰ কথা মোৰ আগত কবা তেতিয়া ৰাজকুমাৰে কৈছিল বন্ধু সময় পালে তুমি বন্ধু আমাৰ ঘৰে যাবা আই পিতাৰ মনৰ কথা তুমি বুজি চাবা আই পিতাৰ মনৰ কথা তুমি বুজি চাবা আমাৰ ঘৰে যাবা মই কেতিয়াও নাযাও তুমি গৈ আই পিতাক খুদি সকলোবোৰ কথা মোৰ আগত কবা বন্ধু সকলোবোৰ কথা মোৰ আগত কবা
অ কথা শুনি ৰাজকুমাৰে গৃহে চলি গইলা কথা শুনি ৰাজকুমাৰে গৃহে চলি গইলা কথা শুনি ৰাজকুমাৰে গৃহে চলি গইলা বন্ধুই কোৱা হব কথা পিতৃ মাতৃ কইলা অ বন্ধুই কোৱা হব কথা পিতৃ মাতৃ কইলা তেতিয়া পুত্ৰক খাবতি ধৰি মাতৃয়ে কৈছিল হে বাছা আমাৰ দুখৰ কথাটো কেনেকৈ কম বাছা তথাপিতো মই কওঁ শুন আমাৰ দুখৰ কথা বাছা চাই ৰাজপুৰোহিতৰ নাতিয়ে কৈছিল
হেৰা বন্ধু, সঁচাকৈ সঁচাকৈ তুমি বৰ ভাগ্যৱান। কাৰণ তুমি অবিহনে শূন্য হ'ব সেই পিতৃৰ সিংহাসন। গতিকে মই মৰিলেও কোনো কথা নাই। সেয়েহে অসুৰৰ যজ্ঞত তোমাৰ পৰিৱৰ্তে ময়েই বলি হ'ম বন্ধু। সেয়েহে অসুৰৰ যজ্ঞত তোমাৰ পৰিৱৰ্তে ময়েই বলি হ'ম। কিন্তু বন্ধু, মোৰ এষাৰ কথা তুমি মনত ৰাখিবা। মোৰ মৃত্যুৰ পিছত তাই পিতাই যাতে কোনোদিনেই কষ্ট নাপায় বন্ধু। মোৰ মৃত্যুৰ পিছত তাই পিতাই যাতে কোনোদিনেই কষ্ট নাপায়। ৰাজকুমাৰে বোলে বন্ধু চিন্তা নকৰিবা, সকলো ঠিক হ'ব, সকলো ঠিক হ'ব। এহি বুলি ৰাজকুমাৰে গৃহে চলি গইলা। কথা শুনি ৰজা ৰাণীৰ আনন্দ মেলা। মহা সমাৰোহে যজ্ঞৰ আয়োজন কৰিলা। মহা সমাৰোহে যজ্ঞ আয়োজন কৰিলা। যজ্ঞ পাতে যজ্ঞৰ পুৰোহিত আৰু লগে ব্ৰহ্মযক্ষ আহি যজ্ঞত হৈলাই উপস্থিত। লগে শংখ ঘণ্টা বাজিয়া উঠিলা। এনেকৈ কত সময় পাৰ হয় বলি উচৰ্গাৰ সময় এই বলি উচৰ্গাৰ সময় ৰজাই বোলে মন্ত্ৰীগণ কিবা আছে তাড়াতাড়ি বলি শিশু ভাইহত ৰজাৰ আদেশ গতিকে বল হাতে ভৰি বান্ধি শিশু যজ্ঞৰ স্থানেহে নিহিলা।
পাত্ৰ ৰাজপুৰোহিত যায় বলি শান্তি দিবলৈ হৰি হৰি প্ৰভু স্থানে পৰি আছে মোৰ নাতি যজ্ঞৰ স্থানে পৰি আছে মোৰ নাতি শান্তিময় দিল প্ৰভু যিখন যজ্ঞত মই পুৰোহিত সেই যজ্ঞত বলি দেখো মোৰে নাতি কান্দি কান্দি পুৰোহিতে অ বলি শান্তি শিশু গোটানি বলি খালে পেলাই দিলা এই শিশু গোটানি বলি পেলাই দিলা তেতিয়া বলি খালৰ পৰা শিশুই প্ৰভু কৃষ্ণক ধ্যান কৰিবলৈ লৈছিল বলি খালে পৰি শিশু প্ৰভু ধ্যান কৰে ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে বলি খালে পৰি
প্ৰভু অসুৰৰ যজ্ঞ পাতি মোক বলি অসুৰৰ কাৰণে আমাৰ পৰিত্ৰাণ নাই অসুৰৰ কাৰণে আমাৰ পৰিত্ৰাণ নাই বলি খালে মৰি কিশোৰ নাই তথাপিতো এষাৰ কথা মই কওঁ তোমাৰ ঠাই আজি যদি এই পৃথিৱীত অসুৰৰ পূজা সফল হয় তেনেহলে দেৱ দেৱীসকলৰ অস্তিত্ব পৃথিৱীত কোনোদিনেই নাথাকিব জীয়াই প্ৰভু দেৱ দেৱীসকলৰ পৃথিৱীত কোনোদিনেই অস্তিত্ব নাথাকিব জীয়াই এই ভকতৰ মনৰ ভাৱ বুজি নাৰায় শিশুক বচাবলৈ পঠাই দিলা শিশুক বচাবলৈ পঠাই আৰু শিশুৰ গলত সুদৰ্শন পৰিয়া থাকিলা এগাৰ বলে কাটোৱালে খপিয়াই দিলা অনন্তৰে শুনি এই শিশুৰ মুণ্ড কটা নাযায় কি কৰে কাটোৱাল ভাগৰি পৰা কাটি কাটোৱাল ভাগৰি পৰা কাণ্ড দেখি ব্ৰহ্মযক্ষ পলাই গুচি গইলা সুদৰ্শনে ব্ৰহ্মযক্ষৰ গল কাটে আৰু লগে হেন কালে নাৰায়ণ হেন কালে নাৰায়ণ
জানে কি কৰিছিল বলি খালৰ পৰা শিশুটিক কোলে তুলি লৈছিল আৰু জীৱ শ্ৰেষ্ঠ মানৱসকলক চাই কৈছিল হে জীৱ শ্ৰেষ্ঠ মানৱ শ্ৰীময় ধৰণীৰ শীতল বুকুতে মনুষ্যই লোভিলা জনম মনুষ্যই লোভিলা জনম দেৱ পূজা বন্ধ কৰি অসুৰৰ পূজা কৰি দেৱ পূজা বন্ধ কৰি অসুৰৰ পূজা কৰি মনুষ্যই ভুল কৰে কি সেইকাৰণে মানৱ বন হোৱা হবে সাৱধান 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 হবে মিলি অসুৰক কৰোগৈ নিধন কৰোগৈ নিধন কৰোগৈ নিধন শ্ৰীময় ধৰণী শীতল বুকুতে মনুষ্যই লোভিলা জনম মনুষ্যই লোভিলা জনম হে জীৱ শ্ৰেষ্ঠ মানৱ আজিৰ পৰাই যাতে এই পৃথিৱীত কোনোদিনাই অসুৰৰ পূজা নহয় আজিৰ পৰাই যাতে এই পৃথিৱীত কোনোদিনাই অসুৰৰ পূজা নহয় আজিৰ পৰাই যাতে এই পৃথিৱীত কোনোদিনাই অসুৰৰ পূজা নহয়